Welcome to Grammar Academy. We are going to discuss about the difference between home and house. Let's check out what is the main difference between these two, home and house. দুইটা শব্দৰ অৰ্থ কিন্তু এটাই, ঘৰ। হোম মানেও ঘৰ, হাউস মানেও ঘৰ। তো আমি কেনেকৈ একোটা বাক্যত কেনেকৈ ব্যৱহাৰ কৰোঁ হোম বা হাউস, ক'ত হোম ব্যৱহাৰ কৰা হয়, ক'ত হাউস ব্যৱহাৰ কৰা হয়, এইটোৰ বিষয়ে আজিৰ ভিডিঅ'ত সবিশেষ আমি আইডিয়া প্ৰত্যেককে দিম। তো হোম বুলি আৰু হাউস বুলি কোৱাৰ লগে লগে আমাৰ ব্ৰেইনত এটা কথাই আহে যে হোম মানেও ঘৰ, হাউস মানেও ঘৰ। তো আমি ব্যৱহাৰটো ক'ত কৰিম? যদি আমাৰ নিৰ্দিষ্ট ঘৰটোক কোৱা হয়, অৰ্থাৎ সিঙ্গেল এটা ঘৰক বুলি কোৱা হয়, তেতিয়া হাউস ব্যৱহাৰ কৰা হ'ব, সিঙ্গেল ঘৰ। আৰু যেতিয়া সম্পূৰ্ণ পৰিবাৰটোক কোৱা হ'ব, তেতিয়া হোম ব্যৱহাৰ কৰা হ'ব। যেনে আমি ইয়াত যদি এটা নক্সাৰ জৰিয়তে কথাটো বুজাবলৈ চেষ্টা কৰোঁ, যে এইটো ধৰিলো আমাৰ পৰিবাৰটো, আমাৰ এটা পৰিয়ালটো। এই পৰিয়ালটোত 4টা ঘৰ আছে, আমি 4টা সাইডত লিখি ৰাখিছো যে 4টা ঘৰ আছে, অৰ্থাৎ এইবোৰ একোটা ঘৰ। এই সমগ্ৰ পৰিবাৰটোক হোম বুলি কোৱা হ'ব, এই সমগ্ৰ পৰিবাৰটোক হোম বুলি ক'ব। এতিয়া যদি একোটা নিৰ্দিষ্ট ঘৰক আমি সেপাৰেটকে কওঁ, আলাদা আলাদাকে কওঁ, যে এইটো কি এইটো কি এইটো কি, তেন্তে এই একোটা ঘৰক হোম হাউস বুলি কোৱা হ'ব। অৰ্থাৎ সিঙ্গেল ঘৰটোক হাউস বুলি ক'ব আৰু গোটেই পৰিবাৰটোক হোম বুলি ক'ব। আশা কৰিছোঁ বুজাত আহিছে। যদি এই ধৰণৰ প্ৰশ্ন কাৰোবাৰ মনত থাকে তেন্তে আমাৰ কমেন্ট বক্সত কমেন্ট কৰি জনাবা। আমি সব প্ৰশ্নৰ উত্তৰ আমি কমেন্ট বক্সৰ সব প্ৰশ্নৰ উত্তৰ আমি দিবলৈ প্ৰস্তুত আছোঁ। অহা ক্লাছত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি শেষ কৰিছোঁ।